নমস্কাৰ দুপৰ খিনাম ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী জিএমচিএইচ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰ ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই শিবিৰ উপস্থিত আছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত সমগ্ৰ অসমতে 1000 প্লাজমা সংগ্ৰহৰ লক্ষ্য বান্ধি লৈছে প্ৰতিখন চিকিৎসা মহাবিদ্যালয়তো সংগ্ৰহিত হ'ব প্লাজমা দান কৰোতাসকলক গামোচা পিন্ধাই আদৰণি জনোৱা হৈছে পুনৰবাৰ জনাও যে জিএমচিএইচ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰ ইতিমধ্যে আৰম্ভ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই শিবিৰ উপস্থিত আছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ কৰিছে এই অনুষ্ঠানত সমগ্ৰ অসমতে 1000 প্লাজমা সংগ্ৰহৰ লক্ষ্য বান্ধি লোৱা হৈছে পুনপটকৈ লৈ গৈছো জিএমচিএইচ প্ৰেক্ষাগৃহলৈ এনেকুৱা মানৱীয় ইতিহাস অসমৰ বাহিৰে আজি আন ৰাজ্যত পাবলগীয়া নাই মোক গুজৰাটৰ পৰা ফোন কৰিছিলে যে যিমান বটল প্লাজমা লাগে প্লাজমা দিম পাৰ বটল 16000ত দিব লাগে অৰ্থাৎ মানুহে ব্যৱসায় কৰি আছে কোনোবা ৰাজ্যত কিন্তু আজি অসমত মানুহে আগবাঢ়ি আহি প্লাজমা দান কৰি আজি দুখীয়া মানুহক জীৱন দিছে আজি মই ভাৰতীয় জনতা পাৰ্টিক বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা এই দলটো আমি সকলোৱে জানো যে আমাৰ দলটোৰ সেৱাই সংগঠন এই আমাৰ মূল মন্ত্ৰ কিন্তু বিজেপি বুলি নহয় মই আজি অসমৰ স্বাস্থ্য মন্ত্ৰী হিচাপে মই ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ দিওঁ যে মই সকলো ৰাজনৈতিক দলক আহ্বান কৰিছিলো যে আপোনালোক আহক এইটোত কোনো আমি এনেকুৱালৈকে কৈছো যে আজি যেনেকৈ আমি বিজেপিৰ দলৰ কাৰণে সভাখন আয়োজন কৰিছো কালি যদি কংগ্ৰেছ দল আগবাঢ়ি আহে এনেকৈ প্ৰিন্সিপাল আৰু মই লগত বহি সেই সভাখনতো আমি অংশগ্ৰহণ কৰিম অৰ্থাৎ বিজেপি বুলি চৰকাৰে সহযোগ কৰিছে এইটো নহয় কংগ্ৰেছ দলেও যদি প্লাজমা শিবিৰ পাতে আমি তাতেই জড়িত হৈ থাকিম আমি তাতেই লগত থাকিম কাৰণ আজি আমি ৰাজনীতি কৰা নাই মানুহৰ মূল্য জীৱন মানুহক আমি জীৱন দিব বিচাৰিছো কিন্তু কোনো ৰাজনৈতিক দলে আজিৰ মুহূৰ্তলৈকে আমাৰ এই আহ্বানৰ সঁহাৰি দিয়া নাই অকল ভাৰতীয় জনতা পাৰ্টিয়ে ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এই কামৰ বাবে আগবাঢ়ি আহিছে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত 10 গৰাকী প্লাজমা দাতাই ইতিমধ্যে প্লাজমা দি থৈ গৈছে আৰু আজিৰ দিনটোতো মই গৌৰৱ অনুভৱ কৰোঁ যে ডিব্ৰুগড়ত প্ৰায় 40 গৰাকী ডিব্ৰুগড়ত 75 গৰাকী যোৰহাটত 54 গৰাকী তেজপুৰত 21 গৰাকী শিলচৰত 47 গৰাকী আৰু গুৱাহাটীত 95 গৰাকী প্লাজমা দাতা অৰ্থাৎ 292টা প্লাজমা দানৰ বাবে আজি দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ৰাইজ আগবাঢ়ি আহিছে আমাৰ যদি সকলোৰে টেষ্ট পৰীক্ষা শুদ্ধ হয় যদি আমি সকলোৱে দিব পৰা অৱস্থাত থাকো তেতিয়াহলে আপোনালোকৰ দানেৰে আজি আমি 600 গৰাকী ৰোগীক আমি জীৱন দিব পাৰিম আপোনালোকে চিন্তা কৰক 600 প্লাজমা বুলি ক'লে ভয় খাব একো নাই কাৰণ প্লাজমা মানে ব্লাড ডোনেশ্যন ব্লাডৰ ভিতৰত প্লাজমা থাকে প্লেটলেট থাকে বহুত বিলাক অংগ পতংগ থাকে প্লাজমা ব্লাডৰ ভিতৰত ব্লাডটো যদি আমি ধৰি লওঁ যে এক গিলাস নেমু টেঙাৰ চৰপত তেলটা নেমু টেঙাও থাকিলে চেনিও থাকিলে পানীও থাকিলে সব থাকিলে এতিয়া প্লাজমা মানে নেমু টেঙা চৰপতত থকা অকল নেমু টেঙা বাকি উপাদানখিনি আমি শৰীৰত উভতাই দিম আৰু অকল সেই পৰ্চনটোহে লওঁ তাৰমানে ব্লাড ডোনেশ্যন দিওঁতে এজন মানুহ 3 মাহলৈকে ডোনেট কৰিব নোৱাৰে দুৰ্বল হৈ যায় কিন্তু প্লাজমা ডোনেশ্যন কৰাৰ পিছত 15 দিন পিছত আপোনালোকে আকৌ আহি এবাৰ প্লাজমা দান দিব পাৰিব তাৰমানে প্লাজমা দান কৰাটো একেবাৰে ব্লাড ডোনেশ্যনত যদি অলপমান দুৰ্বল অনুভৱ কৰে প্লাজমা ডোনেশ্যনত আমি একেবাৰে দুৰ্বল অনুভৱ নকৰো আৰু সেই কাৰণে আমি প্লাজমা বুলি কওঁ পুৰা ব্লাডটো আমি কিয় নলওঁ কাৰণ আপোনালোক বেমাৰৰ পৰা উঠিছে পুৰা ব্লাডটো লৈ ললে আপোনালোকৰ শৰীৰত কষ্ট হ'ব পাৰে গতিকে ব্লাডৰ এটা ক্ষুদ্ৰ অংগহে আমি লওঁ যাতে আপোনালোকৰ শৰীৰত যেহেতু এটা ডাঙৰ ৰোগৰ পৰা আপোনালোক মুক্ত হৈ আহিছে মনত ৰাখিব
আমি সিম্পটমেটিক পেচেণ্টবিলাকৰ পৰা যিহেতু মেইনলি লওঁ, সেইকাৰণে তেওঁলোকৰ যাতে স্বাস্থ্য কোনো কাৰণতে দুৰ্বল হৈ নাযায়, সেইকাৰণে আমি অকল প্লাজমা লওঁ, তেজ নলওঁ। তেজ ল'লে দুৰ্বল অনুভৱ হ'ব পাৰে, প্লাজমা ল'লে আমি অনুভৱেই নকৰোঁ। আজি আপোনালোকৰ আমি পঞ্জীয়ন কৰি ল'ম, আমি টেষ্ট কৰিম, আৰু কৰাৰ পিছত আজি একেদিনাই আমি 92 গৰাকী 95 গৰাকী প্লাজমা ল'ব আমি নোৱাৰোঁ। আমি টেলিফোন কৰি আপোনালোকক মাতি থাকিম আৰু আপোনালোক আহি থাকিব। আজি আমি পৰীক্ষাখিনি সম্পূৰ্ণ কৰি ল'ম। আজি মাত্ৰ পৰীক্ষা, তাৰ ভিতৰত 2-3 জনৰ গ্ৰুপ কিবা আৰ্জেণ্ট লাগে, তাতে হয়তো পেচেণ্টে বিচাৰি আছে, বেলেগ কথা। কিন্তু আজি আমি মাত্ৰ এইটো আমি পৰীক্ষা কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক মাতি পঠাম। ভাৰতীয় জনতা পাৰ্টীয়ে মোক জনাইছে, মই যদিও বিজেপি, মই স্বাস্থ্য মন্ত্ৰী হিচাপে কথাখিনি কৈ আছো যে ডক্টৰ প্ৰাঞ্জল ভৰালী, ৰঞ্জিত দাস ডাঙৰীয়াই আমাক জনাইছে যে অতি কমেও 1000 জন দাতাক তেওঁলোকে সংগ্ৰহ কৰিব। বিজেপি হোৱাৰ প্ৰয়োজন নাই, গাঁৱৰ মানুহ এজনকো কৈ বুজাব লাগিব, তেওঁ হয়তো কোনো ৰাজনৈতিক দলতে নাই, কিন্তু কোনোবাই নুবুজাই লৈ নাহিলে তেওঁতো প্লাজমা মানে ভয় খাই যাব। কোনোবাই গৈতো বুজাব লাগিব যে এইটো ব্লাড ডনেশ্যনো নহয়, তাতকৈ তলত, আৰু তুমিহে দিব পাৰা, এইটো মই দিব নোৱাৰো, নহলেতো মই তোমাৰ ওচৰত নাহিলোহেঁতেন। কিন্তু মোৰ হোৱা নাই কৰোণা, তোমালোকৰ হৈছে, গতিকে মোৰতো কেপাচিটি নাই, সেইকাৰণেহে তোমালোকক অনুৰোধ কৰিছো, নহলেতো ময়ে দি থৈ আহিলোহেঁতেন। এই কথাখিনি বুজোৱাৰ যিটো দায়িত্ব আজি বিজেপি দলে গ্ৰহণ কৰিছে। মোৰ দুখ লাগে যে আজি আন ৰাজনৈতিক দলবিলাকৰ কৰোণাৰ ওপৰত যিটো নেতিবাচক দিশ, তেওঁলোকৰ যিটো দৃষ্টিভংগী, সেইটো অত্যন্ত দুখ লগা। সহায় কৰিব নালাগে, প্লাজমাও দিব নালাগে, তেজো দিব নালাগে, কোনো দুখীয়া মানুহক লকডাউনৰ সময়ত খুৱাবও নালাগে। ভাৰতীয় জনতা পাৰ্টীৰ সংগঠনৰ পৰা 45 লাখ লোকক অকল বিজেপিৰ নেতৃত্বত দলৰ পৰা, চৰকাৰ মই বাদ দিছো, দলৰ পৰা লকডাউনৰ সময়ত আমি তেওঁলোকৰ ওচৰত গৈ আহাৰ আদি যোগান ধৰিছিল। চৰকাৰটো বাদ দিয়ক, চৰকাৰে যি কৰিছে সেয়া অবিস্মৰণীয় কৰিছে। মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে দুখীয়া দৰিদ্ৰ মানুহক যি কৰিছে, যোৱা পৰহি দিনাখন আমি অৰুণোদয় আঁচনি ঘোষণা কৰিছো, আপোনালোকে শুনিছে যে পৰিয়াল এটাই প্ৰত্যেক মাহত প্ৰায় 1000 টকা চৰকাৰৰ পৰা একাউণ্টত পাই থাকিব। আকৌ দুৰ্গা পূজা আহিলে বেছিকৈ পাব, বিহু আহিলে বেছিকৈ পাব, আকৌ স্কুলৰ এডমিশ্যনৰ সময়ত বেছিকৈ পাব। অৰ্থাৎ 19 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহৰ 1 তাৰিখে চৰকাৰী কৰ্মচাৰী যেনেকে দৰমহা জমা হয়, তেনেকে তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব। আকৌ পৰিয়াল বুলি কওঁতে আমি নিয়ম কৰি দিছো যে পৰিয়ালৰ পুৰুষ মানুহজনৰ একাউণ্টত নাযাব, পৰিয়ালৰ মহিলা মানুহগৰাকীৰ একাউণ্টত সেই পুঁজিটো যাব, যাতে কোনো বেয়া কামত খৰচ হ'ব নোৱাৰে। আজি অনৰ্গল কাম, অজস্ৰ কাম কৈ শেষ কৰিব নোৱাৰি। আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত দুখীয়া দৰিদ্ৰ মানুহে এই কামখিনি কৰিব পাৰিছে। যোৱাকালি মই সাধাৰণতে মই নাচাওঁ, যোৱাকালি ৰাতি মোক কেইগৰাকীমান ডিচিয়ে ফোন কৰিলে, বোলে ছাৰ চাওকচোন, ইমান কষ্ট কৰি আছো, মনটো বেয়া লাগি যায়। বোলো কি হ'ল? বোলে নহয়, যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই ক'লে যে আমি বোলে কিবা মগ আৰু বাল্টি 5000 টকাত কিনিছো। তেতিয়া মই ক'লো, ৰিপুণ বৰাৰ ভুল নাই, কাৰণ আগতে অকণ বৰাৰ দিনত তেনেকেই দামত বস্তু কিনিছিল, গতিকে তেনেকুৱা কথাবিলাকেই মনত পৰি থাকে, গতিকে তেওঁ তেনেকুৱা কথাই ক'ব। ৰাতিপুৱাৰ পৰা ডিচি বিলাকে মোক পঠাই আছে, ছাৰ আমি কিন্তু মগ আৰু বাল্টি আমি 60 টকাতহে কিনিছো, তাতকৈ আমি 1 টকা দাম দিয়া। কোনোবাই কৈছে, ছাৰ টাৱেল এখন মই কিনিছো 30 টকাহে কিনিছো। তো 60 টকা, 30 টকা আৰু 5000 ৰাতি। তাৰমানে তেওঁলোকৰ লক্ষ্যটো এইটো নহয়, তেওঁলোকেও জানে যে ইমান দামত কিনা নাই, হিমন্ত বিশ্ব শৰ্মা ইমান পগলা নহয়, মই যে ইমান মূৰ্খামি নকৰো, তেওঁলোকেও জানে। কিন্তু কামটো কি, যে মানুহক নিৰাশ কৰিব লাগে, মানুহৰ মনটো ভাঙি দিব লাগে। কাৰণ আজি যদি ছচিয়েল মিডিয়াত ওলাই যায় যে ইমান টকা দামত আমি বস্তু এটা কিনিছো, যি নহওক
সকলো মানুহেতো আৰু মই কি কৈছো শুনিবৰ কাৰণেতো ৰখি নাথাকে কোনোবাই দেখিলে দেখাৰ লগে লগে ডিচিজনৰ কোনোবা পৰিয়ালৰ মানুহ আছে পৰিয়ালৰ মানুহজনক তেওঁলোকে ক'ব পৰিয়ালৰ মানুহ এজনক তেওঁলোকে ক'ব যে তই ইমান বেয়া কাম কৰি আছ কৰোনাৰ নামত মানুহজনৰ মনটো ভাঙি গ'ল নে নাই ভাঙি যোৱাৰ লগে লগে ডিউটি কৰিব নাহিব আৰু মন ভাঙি দিয়াৰ লগে লগে ডিউটি কৰিব নাহাৰ লগে লগে মানুহ মৰিব তেতিয়া নেক্সট প্ৰেছ কনফাৰেন্সখন আকৌ দিব যে ইমান মানুহ মৰিলে কিয় আৰে মৰিলাতো তাৰ কাৰণটো তুমি যদি এইবোৰ নকলাহেঁতেন তেতিয়াহ'লে এইবোৰ ঘটনাটো নহ'লহেঁতেন আজি তেওঁলোকে ক'লে লিখি দিলে যে 850 টকাত এটা বাকেট কিনিছে মগ 300 টকাত কিনিছে ৰাতিপুৱা ডিচি বিলাকে ক'লে যে ছাৰ এই দুটা সংখ্যা মিলি 1100 হ'ল আপুনি মোক 500 টকাহে দিছে তাত মই চাবোনো দিছো টুথপেষ্টো দিছো ব্ৰাছো দিছো মই বাল্টিঙো দিছো মগো দিছো টাৱেল এখনো দিছো গোটেই বিলাকতে ইমান টকা এখিনি কিয় কৰিব লাগিলে এটা ছাৰ মোৰতো ঘৰত মানুহে মুকেই সন্দেহৰ চকুৰে চৈছে কাৰণ আজিকালি দুৰ্নীতি বিলাক কমি গ'ল আগৰ দৰে নহয় তেতিয়া মইতো ডিচি বিলাকক ক'বও নোৱাৰো যে এইটো আচলতে আপোনাৰ কথা কোৱা নাই তেওঁ ভাবি আছে মনত কংগ্ৰেছ চৰকাৰ চলি আছে তেওঁ অসন কৰাৰ কথাহে কৈছে সেইটোতো এতিয়া মই ক'ব নোৱাৰো পলিটিকেল কথা মই ক'লো যে আপুনি চিন্তা কৰিব নালাগে কংগ্ৰেছৰ দিনত বস্তুবিলাকৰ দাম এনেকুৱা আছিল গতিকে শূন্য কেয়াৰ নকৰে আৰু পিছফালে বহাই বহাই গৈ থাকে যি পায় তাকে বহাই দিয়ে গতিকে এই ধৰণৰ আজি প্লাজমা দিয়াটো বাদেই দিয়ক কোভিডত সহায় কৰাটো বাদেই দিয়ক কেনেকে কোভিডৰ লগত যুঁজি থকা মানুহবিলাকৰ মন বেয়া কৰিব পাৰি তাৰ কামতে আজি আন ৰাজনৈতিক দলবিলাক লাগি আছে এতিয়া আপোনালোকে চাওক বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য বিজেপিয়ে কৈছে সেৱাই সংগঠন বিজেপিয়ে কৈছে আপোনালোকে প্লাজমা দিবৰ কাৰণে আগবাঢ়ি আহক আমি আপোনালোকক লগ কৰি আহিম আৰু কংগ্ৰেছ দলে কি কৰি আছে যে কেনেকৈ কোভিড যুদ্ধৰ লগত জড়িত ব্যক্তিসকলৰ মন ভাঙি দিব পাৰে ডাক্তৰসকলৰ কোনোবা ডাক্তৰে কৈছে যে কোনোবা ডাক্তৰে ষ্টেটমেণ্ট দিছে তেওঁলোকে ডাক্তৰজনক আহ্বানহে দিব লাগে যে আপোনালোকে এইবোৰ নকৰিব চৰকাৰক সহযোগ কৰক তেওঁলোকে আকৌ উল্টাই কৈছে ডাক্তৰে ঠিক কথা কৈছে ডাক্তৰজনে কি কৈছে যে আমাক ডিউটি কম কৰি দিয়ক আৰু ডিউটি যদি মই কম কৰি দিওঁ আকৌ মানুহ মৰিব লাগিব ডক্তৰ নাথাকিলে উল্টাই অনুৰোধহে কৰিব লাগে যে এইটো জৰুৰীকালীন অৱস্থা বানপানীৰ সময় আপোনালোকে ডিউটি 2 ঘণ্টা বেছি কৰিলেও আপোনালোকে কৰক বেয়া নাপাব ভৱিষ্যতে আমি আপোনালোকৰ লগত থিয় হৈ থাকিম আমি ডক্তৰক মাতি আনি কি কৈছো যে হয় মই ক্ষমা খুজিছো মই আপোনালোকক কষ্ট দিছো কিন্তু মোৰ ঘৰত দেউতা মাৰ কাৰণেতো মই কষ্ট দিয়া নাই অসমৰ আমাৰ 3 কোটি দুখীয়া মানুহৰ কাৰণে আপোনালোকে আজি কষ্ট কৰিছে আৰু মানুহে আজি আপোনালোকক ভগৱানৰ দৰে চাই আছে যে আপোনালোকে মানুহক ৰক্ষা কৰি আছে ডাক্তৰসকলে মোক কি কৈছে যে ছাৰ নহয় আমি কাম কৰিম কাৰণ মানুহৰ আমাৰ ওপৰত আশা আছে আমি কাম কৰিম গৰমত পিপি কিট পিন্ধি দিনটো তলকৈ তেজ যোগাৰ কৰি থকাটো সম্ভৱ কথা নেকি এদিন কোনোবাই পিপি কিট পিন্ধি চাওকচোন অলপ দেৰি কাৰণে গৰমত তলৰ পৰা যি ধৰণে ঘামে মই নিজে ভিতৰত সোমাই পেলাই মোৰ অশান্তি লাগিছে কেতিয়া ওলাম সেই গেলা গৰমত পিপি কিট পিন্ধি আজি আমাৰ ডক্টৰ নাৰ্ছ লেব টেক এম্বুলেন্সৰ ড্ৰাইভাৰ সবেই মিলি আজি কাম কৰি আছে কংগ্ৰেছ দলে কি কৰিব লাগিছিল কৰবাত গৈ এম্বুলেন্স ড্ৰাইভাৰজনক গামোচা এখন পিন্ধাব লাগিছিল কৰবাত গৈ ডক্টৰ এজনক মৰমৰ মাত এষাৰ দিব লাগিছিল কৰবাত পিঠা লাৰু টোপোলা এটাকে দি থৈ আহিব লাগিছিল সেইবিলাকতো নাই কেনেকে বোলা ডক্টৰক আমি ডিউটি কেনেকে ডক্টৰ ডিউটিত নাযায় তাৰ কাৰণেহে তেওঁলোকে ব্যৱস্থা আৰম্ভ কৰি আছে অসমৰ সমসাময়িক ইতিহাসত এই গোটেই লকডাউনৰ সময়ত আজি সেই দলবিলাকৰ যিটো ভূমিকা সেই ভূমিকাই অকল মুখ নহয় সকলো মানুহকে আজি দুখিত কৰিছে আমি তেওঁলোকক কম যে পাপ নকৰিব এইবিলাক কিবা আছে আমি যদি কিবা বেয়া কাম কৰিছো বিধানসভা আছে একাউণ্টেণ্ট জেনেৰেল আছে কিবা আছে এইবিলাক চলি থাকিব কিন্তু আজিৰ মুহূৰ্তত ৰাজনৈতিক দল হিচাপে আপোনালোকে চৰকাৰক সহায় কৰক কাৰণ কংগ্ৰেছৰো বহুত মানুহৰ বেমাৰ হৈছে আগবাঢ়ি আহি প্লাজমা দিয়ক নিজৰ সদস্য নহলেও বেলেগক গৈ আপোনালোকে প্লাজমা আনিবৰ বাবে চেষ্টা কৰক এইবিলাক কামত নাই খালি কোট কি বাল্টি মগ কিবা সেনিটাৰী এইবিলাকতে চিন্তা দিনটো এইবিলাকে সপোন দেখি থাকে কাৰণ আগৰ দিনত তেওঁলোকে এইবিলাকে কৰি থৈ আহিলে
গতিকে খালি টেনশ্যনবিলাক তাতে চলি থাকে আমি এনেকুৱা চলি আছে ইয়াততো বহুত টকাৰ কাম চলি আছে কিন্তু তেওঁলোকে লাজত পৰিব আমি যিমান কম টকাত কাম কৰি আছো কাৰণ টকাৰ কথা ইয়াত আহাই নাই সেৱাই সংগঠন সেৱাহে ইয়াত মূল্য টকাৰ কথা ইয়াত অহাই নাই আমিতো অসমে আজি যি ধৰণে কাম কৰিছো ভাৰতৰ ভিতৰতে সকলো ৰাজ্যতকৈ আমি কম টকাত মানুহৰ সহায় লৈ আজি আমি কাম কৰি গৈ আছো যোৱা পৰহি দিনাখন মই আগতে কৈছো যে কিডনি পেচেণ্টক ডায়ালিসিস কৰিব লাগে কিডনি মেচিন কিনিব লাগে নহলে ডায়ালিসিস নহয় আগত হলে লগে লগে কিনা বেচাত লাগি গলহেঁতেন মোক 150টা মেচিন লাগে 12 কোটি টকা লাগে মই দান আনিবৰ কাৰণে চেষ্টা কৰিছো টাটাক লিখিছো ৰিলায়েন্সক লিখিছো কাবাক লিখিছো যে দান দিয়ক কিনা বেচা কিয় কৰি থাকিব লাগে তাৰ মাজতে ফেয়াৰফেক্স বোলা কোম্পানী এটা আমাক চিঠি লিখিলে যে ঠিক আছে অসমক আমি 100টা কিডনি ডায়ালিসিস মেচিন আমি বিনামূলীয়া কৰি দিম আমি সেই ধৰণে সহায় কৰিছো মহিলাসকল কেম্পত থাকোতে দেখিছিলে যে স্যানিটাৰী নেপকিন আমি দিছো আমি কিনা নাই আমি মানুহৰ পৰা দানহে লৈছো আজি এই ধৰণে আমি গোটেই কোভিড যুদ্ধখনত মানুহক লগত লৈ কোভিড যুদ্ধখনত আগবাঢ়ি যোৱাৰ আমি আজি চেষ্টা কৰিছো কাৰণ কোভিড চৰকাৰৰ নহয় কোভিড ৰাইজৰ আমি ৰাইজে যেনেকৈ বানপানীৰ সময়ত সকলোৱে ইজনে সিজনক আমি সহায় কৰো তেনেকৈ আজি কোভিড যুদ্ধত আমি সকলোৱে লগ হৈ ইজনে সিজনক আমি সহায় কৰিব লাগিব বহুত দিন এই যুদ্ধ নাথাকে ভ্যাকচিনৰ দিশত আমি ক্ৰমাৎ আগবাঢ়িছো যোৱাকালি বিভিন্ন দেশত ভ্যাকচিনৰ ক্ষেত্ৰত আগবাঢ়িছে যোৱাকালি আমাৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত কেইবাটাও কোম্পানীয়ে ভাৰততে ভ্যাকচিন বনোৱাৰ কামত আগবাঢ়িছে ভাৰত বায়োটেক নামৰ যিটো কোম্পানী তেওঁলোকে যিটো কোভ্যাক্সিন বুলি এটা ভ্যাকচিন বনাইছিলে তাৰ ফাৰ্স্ট ফেজটোত তেওঁলোক সফল হৈছে এতিয়া সেকেন্ড ফেজৰ পৰীক্ষা আৰম্ভ হ'ব আৰু মই অত্যন্ত আনন্দিত যে প্ৰাৰম্ভিকভাৱে ফেজ 2 ট্ৰায়েলৰ বাবে এই ভাৰত বায়োটেক আৰু ICMR গুৱাহাটী মেডিকেল কলেজকো এটা টেষ্টিং সেন্টাৰ হিচাপে লোৱাৰ কামত আগবাঢ়িছে এতিয়ালৈকে লিখালিখি চলি আছে অৰ্থাৎ যেটো ফেজ 2 কোভিড ভ্যাকচিনৰ কোভিড ভ্যাকচিনৰ ট্ৰায়েল হ'ব তাত হয়তো সম্ভাৱনা 99% যে গুৱাহাটী মেডিকেল কলেজেও তাত পাৰ্টিসিপেট কৰিব আৰু সেয়ে যদি হয় যে কোভিড ভ্যাকচিনৰ নিৰ্মাণটো অসমৰ কৰবাত নহয় কৰবাত ভূমিকা থাকি যাব আজি আমি সেই দিশত আমি আগবাঢ়িছো মই আপোনালোকক ধন্যবাদ জনাইছো যে আজি আপোনালোকে এটা মহান কামত আগবাঢ়ি আহিছে আমি প্লাজমা ডোনাৰ সকলৰ লগত আমি সদায় থিয় হৈ থাকিম মোৰ এখন প্ৰেছ কনফাৰেন্সত মই কৈছিলো যে ধৰি ললো কৰবাত চৰকাৰী চাকৰি ইন্টাৰভিউ দিলো জয়ন্ত মল্লেও 40 পাইছে ময়ো 40 পাইছো দুইজন সমান এই প্লাজমা ডোনাৰৰ যিখন কাৰ্ড সেইখন আগবঢ়াই দিয়াৰ লগে লগে সমানৰ মাজত আপুনি অগ্ৰাধিকাৰ পাব কিন্তু আপুনি যদি 10 হয় তেওঁ 15 হয় তেতিয়া আমি সহায় কৰিব নোৱাৰো কিন্তু তেওঁ 5 ময়ো 5 দুইজনৰ মাজত বিচাৰ কৰাৰ আন কোনো ৰাস্তা নাই এই প্লাজমা ডোনাৰৰ কাৰ্ডখনে আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈ পৰিব সময় আহিব কোভিড শেষ হৈ যোৱাৰ পিছত প্লাজমা দান কৰা ব্যক্তিসকলকো অসম চৰকাৰে যি ধৰণে মৰম আৰু চেনেহ আগবঢ়াব লাগে আমি সেই দায়িত্ব আমি পালন কৰিম আজিৰ দিনটোত মই এই কাৰণে কোৱা নাই মই দানটোক ব্যৱসায়লৈকে ৰূপান্তৰ কৰিব খোজা নাই বোলে দান দিয়া নাই অসমৰ মানুহে চৰকাৰে কিবা ঘোষণা কৰাৰ কাৰণেহে দিব আহিছে তেনেকুৱা ভাৱমূৰ্তি যাতে ভাৰতৰ আন প্ৰদেশত নলয় ভাৰতৰ আন প্ৰদেশত যাতে মানুহে বুজি পায় যে অসমৰ মানুহে মানৱীয় চিন্তাৰেহে প্লাজমা দান কৰিছে আন চিন্তাৰে নহয় সেইবাবে আজিৰ দিনটোত মই বহুত কথা কোৱাৰ পৰা আঁতৰি আছো কিন্তু প্লাজমা দান কৰা ব্যক্তিসকলৰ দানক চৰকাৰে উপযুক্তভাৱে সময় আহিলে স্বীকৃতি দিব সেই কথাও আজিৰ দিনটোতে মই উল্লেখ প্ৰেক্ষাগৃহৰ পৰা
প্লাজমা দান শিবিৰ অনুষ্ঠানৰ পৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আজি GMCH প্ৰেক্ষাগৃহত আৰম্ভ হৈছে প্লাজমা দান শিবিৰ ফলে লখিমপুৰ খবৰ লখিমপুৰত পুনৰ ভয়ংকৰ বান শিঙৰা নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিলে 10খনৰ অধিক গাঁও তীব্ৰ সোঁতে উটুৱাই নিয়া দুজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে নিহত এজনক সুনীল দাস বুলি চিনাক্ত কৰা হৈছে এতিয়াও চিনাক্ত হোৱা নাই আনটো মৃতদেহ এতিয়াও সন্ধানহীন হৈ আছে দুই কণমানি ভাই ভনী কণমানি পুষ্পা ৰায় আৰু পৰেশ ৰায়ৰ সন্ধানত SDRFৰ অভিযান নৈৰ ঢলে নিচিহ্ন কৰিলে অৰ্ধশতাধিক বাসগৃহ জহিন নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বজাৰ সংযোগী দলং জহিনৰ পানীত উটি যোৱা 3জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে পুনৰ জনাইছো যে লখিমপুৰত ভয়ংকৰ বানৰ খহনীয়াৰ য'ত শিঙৰা নদীৰ বাঢ়নী পানীয়ে 10খন অধিক গাঁও প্লাবিত কৰি তুলিছে তীব্ৰ সোঁতোৱে দুজনকৈ লোকৰ মৃতদেহ ইতিমধ্যে উটুৱাই লৈ গৈছে আৰু উদ্ধাৰ কৰা হৈছে দুজনৰ মৃতদেহ নিহত এজনক সুনীল দাস বুলি চিনাক্ত কৰা হৈছে আৰু আনজনৰ মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই এতিয়াও সন্ধানহীন হৈ আছে দুই কণমানি ভাই ভনী কণমানি পুষ্পা ৰায় আৰু পৰেশ ৰায়ৰ সন্ধানত SDRFে অভিযান আৰম্ভ কৰিছে নৈৰ ঢলে নিচিহ্ন কৰিছে অৰ্ধশতাধিক বাসগৃহ জহিন নদীৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বজাৰ সংযোগী দলং জহিনৰ পানীত উটি গ'ল 3জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ইফালে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ নাহৰলগুণত ভয়াবহ বান ঘৰৰ ভিতৰতে এবুকু পানী নাহৰলগুণৰ লগুণ নদীৰ পানী সোমাই জলমগ্ন হৈ পৰিছে আৱাসিক এলেকা পানীত উপঙি আছে 82 বাহন যোৱা নিশা হোৱা প্ৰবল বৰষুণৰ ফলতে এই অৱস্থা হৈছে নাহৰলগুণৰ জি এক্সটেনশ্যন এলেকাত বানপানীৰ ফলত শতাধিক ঘৰৰ ভিতৰতে পানী সোমোৱাৰ ফলতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বাসিন্দাসকলৰ এতিয়া বৰষুণ কমা নাই ন এলেকাত পানী সোমোৱাৰ আশংকা কৰা হৈছে ৰাজধানী চহৰখনত হোৱা এই বানপানীৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন বিলাসী বাহন ইতিমধ্যে পানীত উটি যোৱা দেখিবলৈ পোৱা গৈছে নাহৰলগুণৰ জি এক্সটেনশ্যন এলেকাত এই দৃশ্য আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে কিনকিনীয়া বৰষুণ আৰু বৰষুণৰ ফলতে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত এই ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ঘৰৰ ভিতৰত এবুকু পানী নাহৰলগুণৰ লগুণ নদীৰ পানী সোমাই জলমগ্ন কৰি তুলিছে আৱাসিক এলেকা পানীৰ উপঙি আছে বিলাসী বাহন আৰু নিশা হোৱা প্ৰবল বৰষুণৰ ফলতে এই অৱস্থা হৈছে নাহৰলগুণৰ জি এক্সটেনশ্যন এলেকাত বানপানীৰ ফলত ইতিমধ্যে শতাধিক ঘৰৰ ভিতৰত পানী সোমোৱাৰ লগতে এক হাহাকাৰ অৱস্থাৰ বিৰাজ কৰিছে বাসিন্দাসকলৰ মাজত এতিয়াও বৰষুণ কমা নাই ন এলেকাত পানী সোমোৱাৰ আশংকা কৰা হৈছে ৰাজধানী চহৰখনত হোৱা এই বানপানীৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জনজীৱন ইফালে বজালিৰ পাঠশালাৰ সমীপৰ কেন্দুগুৰি গহিনপাৰাত শ বছৰ ধৰি জাগ্ৰত হৈ থকা এখন ঐতিহাসিক থান হৈছে দলু গোসাঁইৰ থান এই থানখনৰ মাজেৰে বিগত এমাহ পূৰ্বে পহুমৰা নদীয়ে সুতি সলাই বজালি সৃষ্টি কৰিছিল বানৰ বিভীষিকা পানীৰ প্ৰকোপত বিধ্বস্ত হৈছিল নৈপৰীয়াৰ ৰাইজৰ গৃহ নষ্ট হৈছিল কেইবা হেক্টৰ কৃষিভূমি ভাগি গৈছিল নতুন মাটিত পৰিয়ালৰ নতুন গৃহ বনোৱাৰ সপোন কিন্তু পানীৰ এনে প্ৰকোপত বিভিন্ন ক্ষেত্ৰৰ লগতে থানখনৰ ভঁৰাল গৃহ চাৰিওফালে দেৱাল আদি বিধ্বস্ত হৈ পৰে বিধ্বস্ত ভঁৰালত এতিয়াও ভগ্নাৱশেষৰ মাজত পৰি আছে শংখ ডবা আদি উক্ত থানখনত ইতিপূৰ্বে দুবাৰকৈ উপস্থিত হৈ সেৱা জনাই গৈ থানখন উন্নত কৰাৰ প্ৰতিশ্ৰুতি দি গৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত থানখন নিজেই আহি প্ৰত্যক্ষ কৰি গৈছে এনে অৱস্থাত এতিয়া স্থানীয় ৰাইজে জাগ্ৰত থানখনৰ লগতে বাট পথ সোনকালে সুচল কৰাৰ দাবী উত্থাপন কৰিছে আগবঢ়াইছে এখনৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক ৰিপৰ্ট ইতিমধ্যে বিধ্বস্ত কৰিছে সমগ্ৰ বজালি মহকুমা লক্ষণীয়ভাৱে বজালি মহকুমাৰ গহিনপাৰাত তিনিটাকৈ প্ৰলয়ংকাৰী বানপানীয়ে ইতিমধ্যে থান বান কৰিছে ইয়াৰ জনজীৱন আমি কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ নিৰ্বাচনৰ দেখুৱাই আছোঁ এইখিনি স্থানেৰে তিনিটাকৈ বানপানীয়ে ইতিমধ্যে নৈৰ সোঁত সলাই
পথৰ মাজতে সৃষ্টি কৰিছে আন এটা খুঁটি আৰু এই খুঁটিটো সৃষ্টি হোৱাৰ ফলতে যি শ শ বছৰীয়া যি ঐতিহ্যমণ্ডিত দলগোসাঁই থানৰ ইতিমধ্যে যি গৃহসমূহ এই বানপানীত উটুৱাই লৈ গৈছে যদিও কিন্তু ইয়াৰ যি মূল বিগ্ৰহ আজি অক্ষত অৱস্থাত আছে। সমান্তৰালভাৱে আমি দেখুৱাই আছোঁ যে পহুমৰা নৈয়ে খুঁটি সলোৱাৰ চেষ্টা চলোৱা যি পথ কেন্দুগুৰি চাউলাবৰী যি পথৰ একাংশ ইতিমধ্যে যাতায়াতৰ কাৰণে সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছে। এই সময়ত আমাৰ লগত যি মন্দিৰৰ এগৰাকী বিষয়া আছে তেওঁৰ পৰা জানিব বিচাৰিম। দাদা, এই মন্দিৰটোৰ ইতিহাস জনাব। এইটো বহুত পুৰণা, 100 বছৰৰ ওপৰত হৈছে। বহুত পুৰণা মন্দিৰ। ইয়াত বহুত মানুহ, শ হাজাৰ মানুহ ইয়াত আহে, ভিৰ কৰে, নাম কীৰ্তন কৰে, সদায় ইয়াত নাম প্ৰসংগ চলিয়ে থাকে। তিনিবাৰকৈ বানপানী গ'ল, বানপানীৰ সময়ত মন্দিৰৰ মূল বিগ্ৰহ অক্ষত অৱস্থাত আছে, কি কয়? ইয়াৰ মাহাত্য এটা আছে প্ৰভু ভগৱন্ত দলগোসাঁইৰ, যে চাৰিওভাগে খহি গৈছে কিন্তু বিগ্ৰহ মূল থানখন অলপো লচৰ হোৱা নাই, ইয়াক কোনো ক্ষয় ক্ষতি কৰিব পৰা নাই, কিন্তু চাৰিওকাষে নদী হৈ গৈছে। পুনৰ নিৰ্মাণৰ কাৰণে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি আপোনালোকে? বৰ্তমানে এইটো আমাৰ গাঁৱৰ ফালৰ পৰা, ৰাজ্যৰ ফালৰ পৰা কৰা নাই, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়া তেওঁলোকে কি কৰে সেইটো তেওঁলোকক আমি জনোৱা হৈছে। ঐতিহ্যমণ্ডিত যি দলগোসাঁই থানখন পুনৰ নিৰ্মাণৰ কাৰণে ইতিমধ্যে এই অঞ্চলৰ স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে।